ন সংখ্যাটোৰ সৈতে কি সম্পৰ্ক আছে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ? কিয় বাৰে বাৰে জুবিন গাৰ্গৰ সৈতে সংযুক্ত হয় ন সংখ্যাটো? পুনৰ চৰ্চাত ন সংখ্যা। অসমীয়া সংগীতৰ প্ৰাণপুৰুষ জুবিন গাৰ্গ আৰু ন সংখ্যাটোৰ মাজত এক গভীৰ আৰু ৰহস্যময় সম্পৰ্ক আছিল। তেওঁ ন সংখ্যাটোক বিশেষভাৱে ভাল পাইছিল। আৰু গণিতৰ ফালৰ পৰাও এই সংখ্যাটোৰ বিশেষত্ব, যিকোনো সংখ্যা নৰ সৈতে পূৰণ কৰিলে যোগফল ন পোৱা যায়। এই কথা বিভিন্ন অনুষ্ঠানত বা সাক্ষাৎকাৰত জুবিন গাৰ্গে নিজেই উল্লেখ কৰিছিল। উল্লেখ কৰাৰ প্ৰয়োজন যে কলেজীয়া দিনত বি বৰুৱা কলেজৰ ছাত্ৰাবাসৰ যিটো কোঠাত জুবিন গাৰ্গে সংগীত চৰ্চা কৰিছিল, সেই কোঠা নম্বৰ আছিল ৯। ইয়াৰ উপৰিও প্ৰাণৰ শিল্পীগৰাকীয়ে 19 ছেপ্টেম্বৰ 2025 চনত ইহলীলা সম্বৰণ কৰিছিল। মৃত্যুৰ তাৰিখ 19 আৰু মাহ ৯ তথা বৰ্ষ 2025। আটাইবোৰ অংক যোগ কৰিলে 1+9+2+0+2+5 = 28, 2+8 = 10, 1+0 = 1। সংখ্যাটোৰ গুৰুত্ব নৰ সৈতে জড়িত হৈ পৰে। ইফালে তেওঁ ব্যৱহাৰ কৰা গাড়ীৰ নম্বৰ আছিল 99999 আৰু তেওঁ আঙুলিত সদায় পিন্ধা আঙুঠিটোৰ ওজনো আছিল 9 গ্ৰাম। লগতে শেহতীয়াকৈ জুবিন গাৰ্গৰ বেংকৰ একাউণ্টতো আছিল কেৱল মাত্ৰ 9 লাখ টকা। এক কথাত ক'বলৈ গ'লে জুবিন গাৰ্গ আৰু ন সংখ্যাটোৰ মাজত যে এক এৰাব নোৱাৰা সম্পৰ্ক আছিল, সেই কথা নুই কৰিব নোৱাৰি। নিউজ ডেস্ক, ৰাইজিং নৰ্থ ইষ্ট।